হেল্ল' এভৰিৱান, মই ঘনক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি পোনপ্ৰথমে আপোনালোকৰ আগত মোৰ আশীৰ্বাদ বিচাৰি আৰু লগতে যোনসকল কেণ্ডিডেটে ভাইবাৰ কাৰণে নাম আহিছে সেইসকলক মোৰ ফালৰ পৰা অপেক্ষা জ্ঞাপন কৰিছোঁ। যোনসকল কেণ্ডিডেটৰ কিছু পইণ্টৰ কাৰণে থমকি থাকিবলগীয়া হ'ল সেইসকলক মোৰ ফালৰ পৰা এটা অনুৰোধ, আপোনালোকে কেতিয়াও হাৰ নামানিব, লাগি থাকক, আকৌ কষ্ট কৰক, শূন্যৰ পৰা আৰম্ভ কৰক। হয়, মই গম পাওঁ এতিয়া শূন্যৰ পৰা আপোনালোকে আৰম্ভ কৰিব, বহুত কষ্ট কৰিব লাগিব, বহুত মানে কি ক'ম আৰু আমি গম পাওঁ, এইটো নক'লেও যোনসকল কেণ্ডিডেট লাগি আছে সেইসকলে গম পাওঁ। আৰু হয়, কথাটো হয়, আপোনালোকক মই কওঁ এতিয়া আপোনালোকে মন বেয়া নকৰিব, কিন্তু মনটো বেয়া হ'ব, এইটোতো হ'বই। কাৰণ যিটো আশাত আমি ইমান দিনে কষ্ট কৰি কিনি ৰিটেনত পালোঁ, ৰিটেনতো দি দিলোঁ, কিন্তু এতিয়া ভাইবাৰ কাৰণে যদি নামটো নাহে তেনেহ'লে কিমান এটা কষ্টকৰ এটা কথা, এইটো আমি এজন কেণ্ডিডেট হিচাপে গম পাওঁ। আৰু আজি আপোনালোকে নিশ্চয় মই থাম্বনেইলটো চাই গমেই পাইছে যে আজি মই আপোনালোকৰ লগত মই কিহৰ ওপৰত কথা পাতিব চেষ্টা কৰিম। কাৰণ মই যিটো নেকি শূন্যৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্তলৈকে কি পাইছোঁ, কি হেৰুৱালোঁ, সেই জীৱনত নিজৰ সপোনটোৰ কাৰণে লাগি লাগি কি হ'ল, কি হোৱা নাই, সেই সকলোবিলাক কথা আপোনালোকৰ লগত মই সদায় শ্বেয়াৰ কৰোঁ। ঠিক তেনেধৰণে আজিও মই আপোনালোকৰ লগত মোৰ ভাইবাৰ কাৰণে মোৰ নাম আহিলে বা নাই অহা তাৰ ওপৰত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আৰু মোৰ ভিডিঅ' বনোৱাত অলপমান দেৰি হ'ল, কাৰণ আপোনালোকে নিশ্চয় গম পায় যিটো নেকি আমাৰ উজনি অসমত ইলেকশ্যন চলি আছিলে, আৰু সেই ইলেকশ্যনৰ লগত অলপমান ময়ো লাগি আছিলোঁ, সেইবাবে মই ভিডিঅ'টো দিব পৰা হোৱা নাছিলোঁ। চ' আজি ভাবিলোঁ যিহেতু নেকি মই যিটো পাইছোঁ নোপোৱাও মই ভিডিঅ' বনাওঁ, পোৱাও ভিডিঅ' বনাওঁ, যিটো নেকি মোৰ জীৱনত লাগি থকা সকলোবিলাক কথা আপোনালোকৰ আগত মই সদায় দিওঁ। ঠিক তেনেদৰে মই আজিও সেইটো কাৰণে আপোনালোকৰ আগত মই ভিডিঅ'টো বনাইছোঁ। কিন্তু কিছুমানে কমেণ্ট নকৰিব, প্লিজ আপোনালোকে কমেণ্ট নকৰিব যে নিজকে প্ৰশংসা কৰি সেই ভিডিঅ'টো বনাইছে। কিন্তু প্ৰশংসা কৰি সেই ভিডিঅ'টো মই বনোৱা নাই, আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰি সেই ভিডিঅ'টো বনাইছোঁ। কাৰণ এতিয়া শূন্যৰ পৰা আৰম্ভ কৰি সেই ষ্টেপটো পাইছোঁ, যেনে তেনে ভাইবাৰে UB আৰু UBৰ নাম আহি কাৰণে মোৰ নাম আহিছে। আপোনালোকৰ আশীৰ্বাদত, ভগৱানৰ ওপৰত বিশ্বাস আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখি আজি যিটো মানে ভাইবাৰলৈকে আহি পাইছোঁ, জীৱনত প্ৰথমবাৰৰ বাবে ভাইবা দিবলৈ ওলাইছোঁ। সেইকাৰণে আপোনালোকৰ আগত মোৰ বিনম্ৰ অনুৰোধ আৰু আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, যাতে নেক্সট ষ্টেপটো যেনে তেনে পাৰ হওক, ভাল হওক, আকৌ এনেকুৱা এটা ভাল এটা নিউজ আপোনালোকৰ আগত মই আকৌ দিব পাৰোঁ। সেই লক্ষ্য ৰাখি আজি আপোনালোকৰ আগত মই সেই ভিডিঅ'টো একচুৱেলি বনাইছোঁ। মোৰ কোনো নিজৰ ব্যক্তিগত প্ৰসংগা কৰাৰ কোনো উদ্দেশ্য নাই সেই ভিডিঅ'টোত। আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিহে সেই ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে গম পায় মই কিমান এটা কষ্ট কৰি আজি পৰ্যন্তলৈকে কষ্ট কৰি আছোঁ, তথাপিতো ছাকচেছ হ'ব পৰা হোৱা নাই। ঠিক তেনেদৰে মোৰ নিচিনা বহুত কেণ্ডিডেট আছে, জীৱনৰ অন্তিমটো দিনলৈকে কষ্ট কৰি আছে, কিন্তু আজিলৈকে ছাকচেছ হ'ব নোৱাৰিলে। কিন্তু সেইটো ভাবি আজি আপোনালোকৰ আগত মই আৰু এবাৰ কৈছোঁ, আপোনালোকক বিনম্ৰ অনুৰোধ, আপোনালোকে মোক আশীৰ্বাদ কৰক, যাতে এই নেক্সট এটা যিটো নেকি ষ্টেপ, সেই ষ্টেপটো যাতে মই সুকলমে পাৰ কৰি অনাগত দিনত যে মোৰ ৰিজাল্ট আকৌ ভাল এটা হয়, তাকে লক্ষ্য ৰাখি আজি সেই ভিডিঅ'টো বনাইছোঁ। আৰু বেছি ক'বলগীয়া নাই। আৰু যোনসকল কেণ্ডিডেট নতুন আহিছে, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো টিপি ল'ব, যাতে এনেকুৱা ভিডিঅ'সমূহ সদায় আপোনালোকক মই দিবলৈ চেষ্টা কৰিম, আপোনালোকে আৰু মোৰ ভিডিঅ'সমূহ চাবলৈ পায়। কাৰণ কিয়নো সংগ্ৰাম কৰি থকা মানুহ ন আমি, চ' গম পাওঁ ক'ত কি হৈছে, কি হোৱা নাই। অনাগত দিনত যদি মই ছাকচেছ হ'ব পাৰোঁ তেনেহ'লে মই দিবলৈ চেষ্টা কৰিম কি কৰিছিলোঁ, কি কৰা নাছিলোঁ সেই জীৱনৰ কাৰণে। কিন্তু এতিয়া সেই সকলো কথা আপোনালোকক আকৌ মই খুলি ক'ব নোৱাৰোঁ, কাৰণ মই এজন আনচাকচেছফুল হৈ আছোঁ বৰ্তমানলৈকে। যেতিয়ালৈকে ছাকচেছ হ'ম, সেই ছাকচেছ হোৱাৰ পাছতহে আপোনালোকক মই পৰামৰ্শসমূহ দিব পাৰিম। আপোনালোকে এতিয়া নিজকে প্ৰশংসা কৰি কৈছে বুলি নক'ব, কিন্তু জনা নজনা অভিজ্ঞতা আছে আমাৰো। কাৰণ ইমান বছৰে কি পাইছোঁ, কি নাপাইছোঁ আছে মনত, কিন্তু প্ৰকাশ কৰিব পৰা হোৱা নাই এতিয়ালৈকে। যেতিয়ালৈকে ছাকচেছ নহয় তেতিয়ালৈকে প্ৰকাশ কৰিলেও কোনোবাই নুশুনেও, আৰু আপোনালোকেও নুশুনিব। এইটো কাঠাং কথা মই ক'ব পাৰোঁ যে যেতিয়ালৈকে ছাকচেছ যিমান অভিজ্ঞ হওক, এজন মানুহ যিমানেই অভিজ্ঞ হওক, কিন্তু যেতিয়ালৈকে সেই মানুহজন ছাকচেছ নহয় তেতিয়ালৈকে আপোনালোকে কেতিয়াও সেই মানুহজনৰ কথা নুশুনে। চ' সেইকাৰণে আপোনালোকৰ লগত মই ক'ব নিবিচাৰোঁ, কাৰণ আনচাকচেছফুল হোৱা মানুহৰ পৰা কোনো এটা বাৰীটো আপোনালোকে শুনিবলৈ নিবিচাৰে। চ' সেইটো কাৰণেই মই আপোনালোককো ক'বলৈ বিচৰা নাই। আৰু অনাগত দিনত মই চেষ্টা কৰিম যাতে
মই আপোনালোকক ছাকচেছ হোৱাৰ পাছত মোৰ ছাকচেছ লাইফৰ কাৰণে কি সংগ্ৰাম কৰিছিলোঁ তাৰ ওপৰত আপোনালোকক মই ভিডিঅ' বনাম। চ' আপোনালোকে চাব পাৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। শূন্যৰ পৰা আৰম্ভ কৰি সেই পৰ্যন্তলৈকে কি কৰিছিলোঁ, কি কৰা নাছিলোঁ, সেই সম্পূৰ্ণ ভিডিঅ' আপোনালোকৰ আগত মই প্ৰভাইড কৰিম। চ' আপোনালোকে মোৰ ভিডিঅ'টো চাবলৈ পাব। চ' সেয়ে আছিলে মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য। চ' বাই বাই, লগ পাম আৰু নেক্সট এটা ভিডিঅ'। জয় আই অসম।